राजा गुणी ज्ञानी অঞ্চলিকে আমাৰ যি বড়ো জাতিটো আছে আমাৰ যি হেৰাই যাব ধৰা যিবিলাক কৃষ্টি সংস্কৃতি সেইবোৰ জীয়াই ৰাখিবৰ কাৰণে আমাৰ নলদুৱাৰ আঞ্চলিকৰ পৰা প্ৰচেষ্টা চলাই থকা হৈছে। এইটো আমি সমূহ গাঁওবিলাকত গৈ গৈ আমি আমাৰ নিজৰ কৃষ্টি সংস্কৃতিবিলাক আমি বজাই ৰাখিবৰ কাৰণে আমাৰ নিজৰ জাতি কৃষ্টি যিসকল আছে আৰু লগতে বাকী আমাৰ যিসকল ৰাইজ আছে তেখেতসকলৰ আগত আমি প্ৰদৰ্শন কৰা আৰু সকলোকে লৈ আমি এই বহাগ মাহৰ প্ৰথম এসপ্তাহমানৰ ভিতৰত আমি আমাৰ কৃষ্টি সংস্কৃতিবিলাক জীয়াই ৰাখিবৰ কাৰণে এটা মানে প্ৰচেষ্টা আমাৰ ফালৰ পৰা চলি আছে। গতিকে আজি আমাৰ নবিল গাঁৱত আহি পেলাই আমাৰ নলদুৱাৰ আঞ্চলিকৰ ৰাইজ আহি পেলাই মানে বড়ো ৰাইজসকলে আহি পেলাই আমাৰ লগতে বিহু উদযাপন কৰিছে ৰঙালী বিহুটো। কাইলৈকেও আমাৰ বেলেগ বেলেগ জেগাত যোৱা হ'ব। গতিকে এইটো আমাৰ প্ৰচেষ্টা চলি আছে যাতে যিহেতু আমাৰ যিখিনি আমাৰ কৃষ্টি কলা সংস্কৃতি সাজ পাৰ এইবোৰ আমাৰ হেৰাই যাবলৈ ধৰিছে। কিছুমান মানুহ আমাৰ যিসকলে ধৰ নাজানে বেলেগ বেলেগ মানে জনগোষ্ঠীৰ লগত মিলি পেলাই নিজকে বিলীন কৰি পেলাইছে, নিজৰ পৰিচয়টো নোহোৱা হৈ গৈছে। গতিকে সেই বস্তুটো জীয়াই ৰাখিবৰ কাৰণে আমাৰ নলদুৱাৰ আঞ্চলিকৰ ফালৰ পৰা আমাৰ এটা সুন্দৰ প্ৰচেষ্টা চলি আছে। গতিকে আগলৈকে এইটো চলি থাকিব আৰু আমি ভাবোঁ যে আমাৰ যিসকল ৰাইজ আমাৰ যিসকল বড়ো ৰাইজ আছে বিশেষকৈ তেখেতসকলে নিজৰ কৃষ্টি সংস্কৃতি এৰি পেলাই আনৰ কৃষ্টি সংস্কৃতি যিসকলে লৈ আছে তেখেতসকলেও আমাক দেখি পেলাই যাতে তেখেতসকলে আগবাঢ়ি আহি পেলাই আমাৰ নিজৰ বড়ো জাতিটো জীয়াই ৰখাৰ কাৰণে যিটো আমাৰ প্ৰচেষ্টা তাত যাতে সহযোগ কৰে তাৰ কাৰণে আমি আন্তৰিক শুভেচ্ছা ৰাখিলোঁ আৰু সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা দি পেলাই মই ইমানকে কৈ পোনপ্ৰথমে অসমৰ সকলো জাতি জনগোষ্ঠীক অসমৰ হৈ অৰ্থাৎ বড়ো ৰাইজৰ হৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আমি আগৰ যি আমাৰ কলা সংস্কৃতিৰ লগত জড়িত ঘৰে ঘৰে গৈ আমি বিহু নাচা এই উদ্দেশ্যটো লৈ এই কাৰ্যসূচীটোলৈ আমি আহি টৌভাঙাৰ নবিল বড়ো গাঁৱত আমি আজি বিহু দল হিচাপে আমি উপস্থিত হৈছোঁ। তেখেতসকলৰ লগত আমি বহুত নাচ গান কৰিলোঁ আৰু বহুত সুন্দৰভাৱে তেখেতসকলৰ যিটো আমি আহি পেলাই দেখিলোঁ যিটো আমি দৃশ্য দেখিছোঁ তেখেতসকলৰ অন্ততঃ 7-8 বছৰমান আগত আমাৰ নিজৰ কলা সংস্কৃতি প্ৰায় হেৰাই গৈছিলে, নিজৰ পোচাক হেৰাই গৈছিলে, নিজৰ বাজনাবিলাক হেৰাই গৈছিলে। গতিকে সকলোখিনি প্ৰায় হেৰাবলৈ গৈছিল। কিন্তু ইয়াত কিছু সংখ্যক বা কিছু গণ্যমান্য ব্যক্তিসকলে এক দুটাই লগ লাগি যিখিনি কামটো কৰিলে বাথৌ ধৰ্ম গ্ৰহণ কৰি নিজৰ পোচাক পিন্ধি আজিৰ দিনত যি সুন্দৰভাৱে তেখেতসকলে বৈশাগু নাচি আছে আমি আচৰিত পাইছোঁ। আৰু বাথৌ ধৰ্ম লোৱাৰ পিছত সকলো কলা সংস্কৃতি তেখেতসকলে গ্ৰহণ কৰি ল'লে, সুন্দৰভাৱে আজি বিহু নাচিছে, খাম চিফুং বজাব জানিছে। আৰু আমাৰ আশা ৰাখিছোঁ ইয়াত যিখিনি আমাৰ বড়োসকলৰ আমাৰ জাতিৰে কিছু আছে তেখেতসকলেও সেই বিহুৰ সময়ত বৈশাগুৰ সময়ত নতুন নতুন ড্ৰেছ পিন্ধি আগৰ দুখ বেদনা সকলোখিনি পাহৰি নিজৰ মাজত হিংসা হিংসিটো এৰি এই নতুন বছৰত সকলোৱে লগ লাগি মেলি নাচ গান কৰিব লাগে, বিহু নাচিব লাগে। আৰু এই নতুন বছৰ বুলি আমাৰ যিহেতু বৈশাখ জেঠ আষাৰ শাওণ আদি কৰি যিটো এক বছৰ আমি ধৰা হয়, গতিকে প্ৰথম মাহ বুলি আমি ধৰি লয় আৰু প্ৰথম মাহৰ প্ৰথম দিনৰ পৰা অৰ্থাৎ 1 তাৰিখৰ পৰা আমি নতুন মাহ বুলি আৰু নতুন বছৰৰ প্ৰথম মাহ বুলি আমি ধৰি লয়। আৰু সেইটো সময়ত আমাৰ আশীৰ্বাদ দিয়া আৰু সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে আশীৰ্বাদ দিয়া, লগতে ডাঙৰখিনিক আমি সন্মান দিয়া, এইখিনি আমাৰ কাৰ্যসূচী থাকে। আমি বহুত আনন্দ পাইছোঁ। এই নবিল বড়ো গাঁৱৰ সকলো ৰাইজে যথেষ্ট দেখিছে, যিখিনি আমাৰ লগত নাচিছে আমি ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ নিজৰ কলা সংস্কৃতি আগত যেনেকৈ হেৰাই গৈছিলে সেইটো যাতে হেৰাই নাযায়, বৰঞ্চ তেখেতসকলে নিজৰ আহি থকা যিখিনি জেনেৰেশ্যন আছে ল'ৰা ছোৱালী আছে তেখেতসকলক যাতে উঠাই মেলি উৎসাহ দি তেখেতসকলে আমাতকৈ আৰু সুন্দৰ পৰিৱেশ গঠন ল'ব পাৰে সেইটো মই কামনা কৰিলোঁ। ধন্যবাদ।